বাবা অগ্নিনাভ, লোকবিশ্বাস, জনশ্ৰুত, তাৰ পিছতে বিতৰ্ক, সঁচাই ভুৱা নেকি এই মাহাত্ম্য? এক ভাবিব নোৱাৰা ধৰণৰ পৰিৱেশ। এঘৰ মানুহৰ এখন চোতালৰ সন্মুখতেই এভাগ শিৱ মন্দিৰ। পূজা কৰি ভাল পোৱা মানুহগৰাকীয়ে নাম থলে অগ্নিনাভ। বাবাক সঁচাই ভাল পায়। নিতৌ ন ফুলেৰে সজাই বাবাক এই মহিলাগৰাকী আৰু ভিডিঅ' কৰি এৰি দিয়ে ফেচবুক, হোৱাটছআপ ইত্যাদি ছ'চিয়েল মিডিয়াত। তাৰে আগতে সেৱা কৰি কাৰোবাৰ মনোবাঞ্ছা পূৰ্ণ হ'ল, তাৰপিছত যেন আহিল মানুহৰ আশাৰ সুত আৰু বন্তি জ্বলাবলৈ অনুৰোধ জনালে। এগছ চাকি, দুগছ চাকি, 10 গছ চাকি, 100 গছ চাকি, 1000 গছ চাকি, 10,000 গছ চাকিৰে বৃদ্ধি হ'ল ভক্তৰ সংখ্যা। আৰু আজিৰ ডেটত পৰ্যবেক্ষিত হ'ল বৃহৎ জনশ্ৰুতলৈ। ইউটিউবাৰসকল আহিল, সাংবাদিক আহিল, যোৱাকালি DY 365 আহিল আৰু মন্দিৰৰ প্ৰধান সেৱকীৰ লগত এক এক্সক্লুচিভ সাক্ষাৎকাৰ চলিল। আজিৰ ভিডিঅ'টোত মই যোৱাকালি অৰ্থাৎ সোমবাৰৰ পূজাভাগ আৰু এক্সক্লুচিভ সাক্ষাৎকাৰৰ কিছু অংশ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু সমূহ ভক্তই এবাৰ মাত্ৰ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'বিলাক পায় আৰু অগ্নিনাভ বাবাৰ পৰা কৃপা লাভ। 20 ফেব্ৰুৱাৰী এই শিৱলিংগ ভাগ মই শিৱৰাত্ৰি মেলাৰ পৰা, পাকঘৰটো মোৰ, সেইকাৰণে মোৰ পাকঘৰ নাম দিছিলোঁ। আমাৰ ফুলনি মানে এখেতে ফুলত কৰিছে। এইটো 2013 চনত, 13 চনত তেতিয়া মোৰ মানুহৰ পেজ নামটো বাবা আপোনাৰ কাষত আছে। আপোনাৰ অস্ত্ৰোপচাৰ কিয় হ'ল? এনেকুৱা ইউট্ৰাছত যেতিয়া মোৰ টিউমাৰ হ'ল 1 বছৰ হ'লোঁ, তাৰপিছতে মই ডিব্ৰুগড়ত গৈ পেলাই মই ইউট্ৰাছ ৰিমুভ কৰিলোঁ। পূজা কৰোঁ, পূজা কৰি ভাল পাওঁ, ভিডিঅ' এটা ফটো তুলি ভাল পাওঁ। ভিডিঅ'কন কৰি পেলাই ফেচবুকত দি দিয়ে। 2016 চনৰ পৰা ফটো বাবাৰ দিয়ে আহিছে। আপুনি পঁচিছলৈকে মেছেজ হয়। খুব কম সময়ত ৰাইজ কৰা এগৰাকী বিজনেছমেন, কিন্তু ভাবেনে যে ভগৱানক লৈ বিজনেছ কৰাটো একেবাৰে অনুচিত? মই যে এইটো বিজনেছ বুলি কোনো কাৰণতে নাভাবোঁ। মানে মই এতিয়া মোৰ কথা যোনে যি ভাবে ভাবি থাকক। ভক্তক বান্ধিও ৰাখিব খোজে, মোৰ আপত্তি নাই। তাৰমানে ৰখাওক ভক্তক। প্ৰিয় বন্ধুসকল, এয়া আছিল DY 365ৰ সাংবাদিকৰ মুকলি প্ৰশ্ন আৰু মন্দিৰৰ মূল সেৱকী শিখা মজুমদাৰ বেজবৰুৱাৰ উত্তৰ। প্ৰকৃতাৰ্থত বিশ্বাসে মিলয় হৰি, তৰ্কে বহুদূৰ। আহকচোন এবাৰ মন্দিৰৰ সোমবাৰৰ পূজাভাগী দৰ্শন কৰাৰ লগতে সকলোৰে মংগল কামনা কৰি অগ্নিনাভ বাবাৰ শ্ৰীচৰণত সেৱা জনাওঁ। সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। আজি সোমবাৰ আৰু এতিয়া সোমবাৰৰ ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। যিসকল ভক্ত ইয়াতে আহি উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে বাবাৰ সেৱা লয়, ভক্তসকলে মনৰ পৰা সেৱা ল'ব পাৰিব। আমাৰ অগ্নিনাভ শিৱ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে আৰু এই বন্ধ বাৰ দুটাত কোনো দূৰ দূৰণিৰ পৰাও যদি ভক্ত আহে, আমাৰ এই বাৰ দুটাত মন্দিৰৰ গেট খুলি দিয়া নহয়। অহা কালিলৈ আমাৰ অগ্নিনাভ বাবাক স্থাপন কৰা 9 বছৰ হ'ব। অহা কালিলৈ প্ৰতিষ্ঠা দিব। আৰু এতিয়া ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰা হ'ব। সমূহ ভক্তবৃন্দই মনৰ পৰা এই ৰাজহুৱা বন্তিগছতেই সেৱা ল'ব পাৰিব। ধন্যবাদ। ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰিব লোৱা হৈছে। ভক্তিভাৱেৰে মনৰ পৰা আপোনালোক সকলোৱে সেৱা ল'ব। বাবাক সেৱা ল'ব আহিছে, মন শুদ্ধতাৰে কেৱল মাত্ৰ বাবাৰ সেৱা লওক। আৰু আমি এতিয়া ৰাজহুৱা বন্তিগছ প্ৰজ্বলন কৰা হ'ল আৰু এতিয়া সকলোৱে সেৱা ল'ব।